ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ কাৰণ সমাগত সৰস্বতী পূজা আৰু দেৱী বন্দনাৰে মুখৰিত হ'ব কিছুদিন পিছতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ আৰু তাৰ প্ৰাক্ষণত এতিয়া দেখিবলৈ পোৱা গৈছে মৃৎশিল্পীসকলৰ ব্যস্ততা বাঢ়িছে দিনে নিশাই তেখেতসকলে ব্যস্ত হৈ পৰিছে মৃন্ময় প্ৰতিমা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মই এতিয়া উপস্থিত আছো দুধনৈ শিল্পী ভাণ্ডাৰত আৰু কলেজৰ নিচেই কাষতে থকা এই শিল্পী ভাণ্ডাৰতো ব্যস্ততা বাঢ়িছে যি ইয়াৰে শিল্পীসকল আছে প্ৰতিমা নিৰ্মাণ কৰা শিল্পীসকলৰ আৰু সহযোগী মোৰ ইয়াৰে যি পৰিৱেশ সেই পৰিৱেশ মোৰ সহযোগী আপোনালোকক দেখুৱাব কি ধৰণে আচলতে এতিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে প্ৰায় 90% সম্পূৰ্ণ হৈ উঠিছে ইয়াৰে প্ৰতিমা সৰস্বতী যি প্ৰতিমাসমূহ আছে বিনাপানীৰ যি প্ৰতিমাসমূহ আছে আৰু এই বিনাপানীৰ প্ৰতিমাসমূহ লৈ গৈ আচলতে বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে বা একাংশই নিজ বাসগৃহত এই সৰস্বতী পূজা পালন কৰা দেখিবলৈ পোৱা যায় আৰু শিল্পী ভাণ্ডাৰত এই যি দৃশ্য মোৰ সহযোগে দেখুৱাই আছে এইবেলি তেখেতে 70 পৰা 80টা প্ৰতিমা তেখেতে ইয়াতে নিৰ্মাণ কৰিছে আন এটা কথা মই ক'ব বিচাৰিম এইখিনিতে যে এইবাৰ এই শিল্পী ভাণ্ডাৰত দেখিবলৈ পোৱা যাব ৰাভা সাজপাৰ বড়ো সাজপাৰ ৰাজবংশী সাজপাৰ পৰিধান কৰা সৰস্বতীৰ প্ৰতিমাও কাৰণ দুদিনৰ ভিতৰতে সেই যি সাজপাৰসমূহ পৰিধান কৰা হ'ব আৰু দেখিবলৈ পোৱা গৈছিল যে পূৰ্বতো দেখিবলৈ পোৱা গৈছিল অতি আটক ধুনীয়াকৈ সৰস্বতীৰ যি প্ৰতিমাসমূহ নিৰ্মাণ কৰা হয় আৰু যেহেতু শিল্পীগৰাকী আমাৰ সৈতে আছে তেখেতৰ লগতো আমি কথা বতৰা পাতিম কিন্তু তাৰ পূৰ্বে মই ইয়াৰে যি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে যি প্ৰতিমাসমূহ এই প্ৰতিমাসমূহৰ দৃশ্য মই সহযোগক দেখুৱাই যাবৰ কাৰণে অনুৰোধ জনাইছো মই ইতিমধ্যে উল্লেখ কৰিছো যে 70ৰ পৰা 80টা যি প্ৰতিমা এই প্ৰতিমা তেখেতে নিৰ্মাণ কৰি উলিয়াইছে আৰু ইতিমধ্যে 90% কাম এই হৈ গৈছে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পীসকল আৰু ৰং তুলিকাৰে শেষ পৰশ দিয়াত তেখেতসকলে ব্যস্ত হৈ পৰিছে আৰু সহযোগে যিহেতু দৃশ্য দেখুৱাই আছে এনেদৰে এইগৰাকী হৈছে শিল্পী যিগৰাকী শিল্পীয়ে এই দিনে নিশা কাম কৰি আচলতে এই প্ৰতিমাসমূহ নিৰ্মাণ কৰিছে গতিকে তেখেতৰ সৈতে মই কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম তেখেতৰ সৈতে আমাৰ সৈতে যিহেতু আছে কিমানটা প্ৰতিমা বনাইছে সেইফালে চাই ক'ব কিমানটা প্ৰতিমা বনাইছে এইবছৰ আগৰ তুলনাত কৰি এইবছৰ অলপ কমে আছে যোৱা বছৰ 80টা বনাইছিলে এইবছৰ 70টা মান বনোৱা হৈছে কিয় কমিলে মানে যোৱা বছৰ মূৰ্তি অলপ ৰৈ গৈছে তাৰমানে সেই মূৰ্তিটো মানে এই কৰিব পৰা নাই যেনে নহওক এইবছৰ সেই হিচাপতে বনাইছো আৰু কি কেনেকুৱা গ্ৰাহকৰ এটা ভালে আছে এইবাৰ আনন্দ বছৰত কৰি এইবাৰ ভালে আছে মোটামুটি আধা আধি মূৰ্তি হৈ গৈছে এইবাৰ আপুনি কৈছে যে ৰাভা সাজপাৰ পৰিধান কৰিব ৰাজবংশী সাজপাৰ পৰিধান কৰিব বড়ো দখনা পৰ্যন্ত পিন্ধব আৰনাই পিন্ধব এইবিলাক এখনো অহা নাই আহিব তাৰপিছতে আপোনাৰ ৰাভা সাজপাৰ আছে ৰাজবংশী আছে আপোনাৰ এই বড়ো সাজপাৰ পিন্ধাব সেইবিলাক এখনো আহি পোৱা নাই মানুহবিলাক কিমানটা প্ৰতিমা পিন্ধব এনেকুৱা ধৰক মোটামুটি 10-12টাতো পিন্ধা হ'বই প্ৰতি বছৰে পিন্ধা হয় এই বছৰে হ'ব নিশ্চয়কৈ মোৰ সহযোগীক দৃশ্য দেখুৱাই যাবৰ কাৰণে মই অনুৰোধ জনাইছো আৰু আচলতে প্ৰতি বছৰে কিছু ব্যতিক্ৰম হিচাপে আচলতে আয়োজক সমিতিসমূহে এই সৰস্বতী পূজা তেখেতসকলে পালন কৰা দেখিবলৈ পোৱা যায় আৰু আচলতে কিছু দৰ্শকক আকৰ্ষিত কৰিবৰ কাৰণেও তেখেতসকলে বিভিন্ন সাজপাৰ যি জাতীয় সাজপাৰ জনগোষ্ঠীয় সাজপাৰ সেই সাজপাৰসমূহ পৰিধান কৰাই সৰস্বতীৰ প্ৰতিমাত আৰু এইবেলেও ব্যতিক্ৰম নহয় এইবেলেও 10ৰ পৰা 12টা যি প্ৰতিমা আছে 10ৰ পৰা 12টা প্ৰতিমাত তেখেতসকলে ৰাভা সাজপাৰ পৰিধান কৰাব বুলি আমাক জানিবলৈ দিছে অকল ৰাভা সাজপাৰে নহয় ৰাজবংশী সাজপাৰো পৰিধান কৰা হ'ব বড়ো সাজপাৰো পৰিধান কৰা হ'ব গতিকে শেষ প্ৰস্তুতি চলিছে ৰং তুলিকা সনাত ব্যস্ত হৈ পৰিছে শিল্পীসকলে কাৰণ 2-3 দিনৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি এই সৰস্বতী পূজা পালন কৰা হ'ব আৰু বাগদেৱী মন্ত্ৰৰে আচলতে মুখৰিত হ'ব দেৱী বন্দনাৰে মুখৰিত হ'ব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ